সমাগত হকী ইণ্ডিয়া লীগ খেলুৱৈ নিলামত অসমৰ মুনমুনি আৰু প্ৰদীপ। অসম হকী সন্থাৰ শুভেচ্ছা। 7টা বছৰৰ বিৰতিৰ অন্তত চলিত বৰ্ষৰ 28 ডিচেম্বৰৰ পৰা 2025 বৰ্ষৰ 5 ফেব্ৰুৱাৰীলৈ হকী ইণ্ডিয়াই আয়োজন কৰিছে হকী ইণ্ডিয়া লীগ চমুকৈ SIL। এই মেগা প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত দিল্লীত অহা 13ৰ পৰা 15 অক্টোবৰলৈ SILৰ বাবে অনুষ্ঠিত হ'ব খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া। 8টা ল'ৰাৰ দল আৰু 4টা ছোৱালীৰ ফ্ৰেঞ্চাইজি দলে ক্ৰয় কৰিব নিজ নিজ পচন্দৰ খেলুৱৈক। ইয়াৰ মাজতে ভাল লগা কথাটো হ'ল যে হকী ইণ্ডিয়া লীগৰ নিলামত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিছে অসমৰ 2 প্ৰতিভাৱান খেলুৱৈ ক্ৰমে তিনিচুকীয়াৰ মুনমুনি দাস আৰু গুৱাহাটীৰ প্ৰদীপ মণ্ডলে। দুগৰাকীকৈ অসমৰ খেলুৱৈয়ে হকী ইণ্ডিয়া লীগৰ নিলামত স্থান লাভ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসে। অসমৰ পৰা এইবেলি আমাৰ হকী ইণ্ডিয়া লীগ HIL যোৱা 7টা বছৰৰ অন্তত পুনৰ ভাৰতত হকী ইণ্ডিয়া লীগ আৰম্ভ কৰিবলৈ গৈছে হকী ইণ্ডিয়াই। ইতিমধ্যে 8টা ল'ৰা দল আৰু 6টা মহিলা দলৰ মাজত এইবাৰ ডিচেম্বৰৰ পৰা আমাৰ ফেব্ৰুৱাৰীলৈকে এইবাৰ হকী ইণ্ডিয়া লীগ অনুষ্ঠিত হ'ব ৰাঁচী আৰু ৰৌৰকেল্লাত। আৰু সেই হকী লীগত অসমৰ দুগৰাকী খেলুৱৈ, এগৰাকী মহিলা এগৰাকী পুৰুষ খেলুৱৈ এইবাৰ অকশ্যনত চান্স পাইছে। প্ৰথমবাৰৰ বাবে হকী ইণ্ডিয়াৰ এই অকশ্যনত অসমৰ দুগৰাকী খেলুৱৈৰ তাৰ স্থান লাভ কৰাটো আমি গৌৰৱান্বিত। নিলামত হকী ইণ্ডিয়াই মুনমুনি দাসৰ বাবে আধাৰ মূল্য নিৰ্ধাৰণ কৰিছে 5 লাখ টকা আৰু প্ৰদীপ মণ্ডলৰ বাবে আধাৰ মূল্য নিৰ্ধাৰণ কৰিছে 2 লাখ টকা। অসমৰ পৰা যি মুনমুনি দাসে এতিয়া মহিলা দলৰ খেলুৱৈ হিচাপে তাত চিনাক্ত হৈছে, মই ভাবোঁ কোনোবা এজন ভাল দলত তেখেতক অন্তৰ্ভুক্ত হ'ব আৰু তেখেতক ষ্টাৰ্টিং প্ৰাইজ মানি যিটো ৰেট মুনমুনি দাসৰ ক্ষেত্ৰত 5 লাখ টকা ধৰা হৈছে হকী ইণ্ডিয়া ফালৰ পৰা। আৰু আমাৰ জুনিয়ৰ পৰ্যায়ৰ ভাল খেলুৱৈ এক্সপ'জাৰ হৈ ইণ্ডিয়া টীমৰ হৈ খেলি অহা প্ৰদীপ মণ্ডল, তেখেতৰ ক্ষেত্ৰতো আমাৰ হকী ইণ্ডিয়া তেখেতৰ মাননি হিচাপে ষ্টাৰ্টিং মাননি হিচাপে 2 লাখ টকা ধৰা হৈছে। অসম হকী সন্থাৰ সম্পাদকজনে আশা কৰিছে মুঠ 12টা ফ্ৰেঞ্চাইজি দলৰ ভিতৰত যিকোনো এটা দলে উপযুক্ত মাননিৰে ক্ৰয় কৰিব অসমৰ মুনমুনি দাস আৰু প্ৰদীপ মণ্ডলক। তদুপৰি আগন্তুক এছিয়া কাপ আৰু জুনিয়ৰ বিশ্বকাপৰ ভাৰতীয় দলত অসমৰ খেলুৱৈ অন্তৰ্ভুক্ত হ'ব বুলি আশাবাদী তপন কুমাৰ দাস। মই ভাবোঁ এই দুয়োগৰাকী খেলুৱৈ আগন্তুক যি হকী ইণ্ডিয়া লীগৰ দল গঠন হ'ব তেওঁলোকে ভাল মাননিৰে তেওঁলোকে দলত স্থান পাব। আৰু মই ভাবোঁ এয়া অকল অসমৰ বাবে গৌৰৱৰ কথা নহয়, ই ভাৰতবৰ্ষৰ আগন্তুক দিনত যি এছিয়া কাপ হ'ব বা যি আগন্তুক জুনিয়ৰ ৱৰ্ল্ড কাপ হ'ব তাতো অসমৰ এই মহিলা খেলুৱৈ মুনমুনি দাসে যাতে চান্স পায় তাৰ কাৰণে ইতিমধ্যে বেংগালুৰুত তেওঁ এছিয়ান প্ৰবেবলত সোমাই আছে। মই ভাবোঁ যে প্ৰদীপ মণ্ডলেও অতি সোনকালে ভাৰতীয় জুনিয়ৰ দলত স্থান পাব। তাৰপিছত 2032 অলিম্পিক্সৰ কাৰণে প্ৰবেবলত তেওঁলোকে যাব। তাৰ লগে লগে উদীয়মান দুগৰাকী খেলুৱৈ আমাৰ মাজত আছে, আমাৰ সকলোৱে জানানিত মহিলা খেলুৱৈ এলিনা টিগ্গা আৰু সুস্মিতা স্বৰ্গীয়াৰী। এই দুয়োগৰাকীও আগন্তুক দিনত ভাৰতীয় দলত যোৱাৰ এটা সম্ভাৱনা আছে। তাৰ লগতে ল'ৰাৰ শাখাত জনসিং বে ৱেষ্ট কাৰ্বি আংলঙৰ, তেওঁ উদীয়মান খেলুৱৈ হিচাপে ভাৰতীয় চাব জুনিয়ৰ দলত যোৱাৰ এটা সম্ভাৱনা আছে। মই ভাবোঁ এয়া আমাৰ কাৰণে অতি গৌৰৱৰ কথা। ক্ৰীড়া অনুৰাগীৰ আশা, হকী ইণ্ডিয়া লীগত স্থান লাভেৰে অসমৰ মুনমুনি দাস আৰু প্ৰদীপ মণ্ডলে SILৰ ক্ৰীড়াংগনত উজাৰি দিয়ক শ্ৰেষ্ঠত্ব। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NE।